Hello students, very good evening. Exam শেষ হ'ল আমি দুটামান দিন ৰিলেক্স কৰিলোঁ অলপ এনজয়মেণ্ট ল'লোঁ আৰু ৰিচেণ্টলি শিৱৰাত্ৰিও পাৰ হৈ গৈছে গতিকে আমি ভাবিলোঁ এতিয়া অলপ চিৰিয়াছ কথা পতাৰ সময় আহি পৰিছে আৰু তাৰে এটা টপিক হিচাপে আমি আজি সিলেক্ট কৰি লৈছোঁ কলেজ বা জুনিয়ৰ কলেজ সিলেকশ্যনৰ ওপৰত আমি কোনকেইটা দিশৰ ওপৰত গুৰুত্ব দিব লাগে আমি সেইখিনি কথা ডিছকাছ কৰিম কিন্তু তাৰ আগে মোৰ ফালৰ পৰা তোমালোকৰ কাৰণে এটা সৰু সাজেশ্যন হ'ব খুব জেনুইনলি কথাখিনি কৈছোঁ কোনো ধৰণৰ আৰ্টিফিচিয়েল কথা ইয়াতে এড অন নাই কৰা গতিকে কথাখিনি অলপ মনোযোগেৰে শুনিবা মই ভাবোঁ তোমালোকক কোনোবা এখিনি নহয় কোনোবা এখিনিত হেল্প কৰিব কথাটো এনেকুৱা ধৰণৰ তুমি যদি মিডল ক্লাছ ফেমিলি এটাৰ পৰা বিলং কৰিছা বা তোমাৰ যদি ফেমিলিত আন যদি কোনোবা ষ্টুডেণ্ট আছে ধৰি লোৱা তোমাৰ দাদাই পঢ়ি থাকিব পাৰে বায়ে পঢ়ি থাকিব পাৰে বা ভাইটি ভণ্টি কোনোবা পঢ়ি আছে তেতিয়াহ'লে তুমি এই কথাকেইটা ভালধৰণে শুনি লোৱা চাই লোৱা আমি এই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে বৰ বিশেষ বহুত বেছিকৈ পইচা খৰচ কৰিব নালাগে কিয় কৈছোঁ কথাটো বুজি পাইছা চোৱা তুমি হায়াৰ ছেকেণ্ডেৰীত 99% পাই গ'লা 100% পাই গ'লা তাৰপিছতো তোমাৰ কেৰিয়াৰটো একদম ছেটেল হৈ যোৱা নাই নহয় ঠিক আছে আৰু হায়াৰ ছেকেণ্ডেৰী পিছত আমাৰ গোটেই পইচাৰ খেলটো আহে তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতহে তোমাৰ পইচা বহুত বেছি প্ৰয়োজন হ'ব তুমি যদি ভাবিছা যে মই মেডিকেল লাইনত যাব বিচাৰোঁ মই ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰোঁ বা মই বেলেগ ধৰণৰ প্ৰফেশ্যনেল লাইনত যাব বিচাৰোঁ কোনোবা হয়তো হায়াৰ ষ্টাডিজৰ কাৰণে যাব পাৰিবা বা কোনোবাই হয়তো ভাবিছা যে মই হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই এটা গভৰ্ণমেণ্ট ছেক্টৰ জবৰ কাৰণে এপ্লাই কৰিম আৰু লগতে মই এটা বিজনেছ ষ্টাৰ্ট কৰিম তুমি যিয়ে কৰিব নিবিচাৰা প্ৰত্যেকটো কামতে পইচাৰ প্ৰয়োজন হ'ব আৰু মই যিহেতু অলৰেডি কৈছোঁ যে আমি যদি এটা মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ আৰু ঘৰত যদি তাতে আৰু যদি কোনোবা পঢ়ি আছে বা বিভিন্ন ধৰণৰ যদি আমাৰ লাইবিলিটিছ আছে বা হয়তো ঘৰত লোন থাকিব পাৰে বা বিভিন্ন ধৰণৰ এইখিনি কথা ইমান ডিটেইলছত নকওঁ বাৰু তো তাতে সোমাই আছে তেতিয়াহ'লে আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত আমাক যিমান পইচাৰ প্ৰয়োজন হ'ব পাৰে সেই পইচাখিনি হয়তো ঘৰৰ পৰা কোনোবা এটা সময়ত আমাক দিবৰ কাৰণে অসুবিধাত পৰিব পাৰে গতিকে আমি এতিয়াৰ পৰা সেই পইচাটো ছেভ কৰিব লাগিব ঠিক আছে কিন্তু ইয়াত কণ্ডিশ্যন কিছুমান আছে মই ক'ম বাৰু সেইকেইটা কথাও আমি পৰাপক্ষত মই সেইকাৰণে কৈছোঁ যে পৰাপক্ষত আমি কম খৰচত হায়াৰ ছেকেণ্ডেৰীটো পঢ়ি ওলাই যাব পাৰিলে খুবেই ভাল গতিকে আমি সেই কথাটোৰ প্ৰতি সতৰ্ক হ'ম এতিয়া আমি ছেকেণ্ড এটা পইণ্ট ডিছকাছ কৰিব লাগিব যে আমি যিমানে আপগ্ৰেডেড টাউন হওক বা চিটিলৈ ওলাই যাম আমি সিমানে কিন্তু বহুত বেছি কথা শিকিবলৈ পাম সেইটো কোনেও ডিনাই কৰিব নোৱাৰে আমি যদি গাঁৱৰ এখন কলেজ বা একদম আপগ্ৰেডেড এখন চিটিত থকা কলেজ যদি কম্পেয়াৰ কৰোঁ সেই দুইখনৰ ভিতৰত আকাশ পাতাল পাৰ্থক্য থাকিব গতিকে সেই কথাটো আমি ডিনাই কৰিবতো নোৱাৰোৱেই কিন্তু ইয়াত এটা কথা আছে সাপোজ মোৰ পঢ়িবলৈ মন আছে একদম আপগ্ৰেডেড চিটি এখনত থকা এখন ভাল কলেজত এখন নাম থকা কলেজত মোৰ পঢ়িবলৈ মন আছে কিন্তু ঘৰৰ মানুহে মোক দেখিলে যে মোৰ নেচাৰটো ভাল নহয় তেতিয়াহ'লে ঘৰৰ মানুহে চিন্তা কৰিব পাৰে যে ই যদি ঘৰৰ পৰা আঁতৰত থাকি দুটা বছৰ পঢ়ে ই ধ্বংস হৈ যাব পাৰে আৰু সেইটো নোহোৱা নহয় কাৰণ মই নিজে গম নাপাম মই যে ৰং ডাইৰেকশ্যনত গৈ থাকিব পাৰোঁ বাহিৰৰ হাৱা পানী লগত মই যে ৰং ডাইৰেকশ্যনত গৈ থাকি মই নাজানিব পাৰোঁ এইটো কিয় হয় জানা এই দুটা বছৰত আমাক বহুতবিলাক ৰং চঙীয়া বস্তু এট্ৰেক্ট কৰে মই টাৰ্মটো তেনেকৈ কৈছোঁ তোমালোকে বুজি ল'বা ইয়াৰ ভিতৰতে বহুতখিনি কথা সোমাই পৰিছে চ' এই এট্ৰেকশ্যনটোৱে আমাক খেলি মেলি কৰি দিব পাৰে ডাইৰেকশ্যনটো চেঞ্জ কৰি দিব পাৰে একদম ধ্বংস হৈ যাব পাৰোঁ গতিকে যদি তেনেকুৱা নিচিনা যদি প্ৰব্লেম আছে মোৰ লগত তেতিয়াহ'লে মই ঘৰত থাকিনো দুটা বছৰ পঢ়িলে কি প্ৰব্লেমটো আছে ঘৰত ভাত পানী খাম ঘৰৰ মানুহৰ গাইডেঞ্চত থাকিম বহুতখিনি ৰেষ্ট্ৰিকশ্যনৰ মাজত থাকিবলৈ পাম গতিকে এই দুটা বছৰত কিন্তু তুমি মেচিয়ৰ হৈ যাবা সেইটো এটা কথা আছে গতিকে এই দুটা বছৰ যদি ঘৰৰ মানুহেও তেনেকৈ ভাবিছে আৰু যদি নিজেও তুমি উপলব্ধি কৰিছা মই বাহিৰত থাকি পঢ়িবলৈ অলপ প্ৰব্লেম হ'ব পাৰে চ' তুমি ঘৰৰ পৰা সেই একে সা সুবিধা থকা কলেজ এখনত তুমি গৈ পঢ়িব পাৰা সেইটো কথা আমি আন এটা পইণ্ট ডিছকাছ কৰোঁ যে এই দুটা বছৰত মই যেনেকৈ ক'লোৱে যে আমাক বহুতখিনি ৰংচঙীয়া বস্তু এট্ৰেক্ট কৰে গতিকে আমি সেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখিও আমি ঘৰৰ ওচৰ পাজৰত তেনেকুৱা নিচিনা সুবিধা থকা কলেজ এখনত পঢ়িম যদি আমাৰ একেবাৰে ঘৰৰ ওচৰত তেনেকুৱা এখন কলেজ নাই তেতিয়াহ'লে আমি ধৰি লোৱা এটা কমিউনিকেশ্যন ভাল থকা কোনোবা এটা ডাইৰেকশ্যনত আমি যাব পাৰোঁ বোলে মোৰ ঘৰৰ পৰা 25 কিলোমিটাৰ আঁতৰত আছে 30 কিলোমিটাৰ আঁতৰত আছে মই বোলে তাত থাকি পঢ়োঁ বা ৰিলেটিভ আছে বোলে সেইখন কলেজৰ ওচৰত কোনোবা মই তাতে তেওঁলোকৰ ঘৰত থাকি পঢ়িম সেইখিনি কথাও কিন্তু থাকিব পাৰে হয় কেতিয়াবা এনেকুৱা হয় যে আমি যিটো লাইনত যাব বিচাৰিছোঁ তেনেকুৱা নিচিনা সুবিধা থকা কলেজ মোৰ ঘৰৰ ওচৰ পাজৰে নাথাকিব পাৰে চ' সেইটো কথা এক্সেপশ্যনেল হ'ব সেইখিনি এটা আলোচনাৰ মাধ্যমেৰে মাজেদি আমি যাব পাৰোঁ ঠিক আছে এতিয়া আমি আন কেইটামান কথা লগতে ডিছকাছ কৰি যাওঁ যে কলেজ বা জুনিয়ৰ কলেজ এখন চিলেকশ্যনৰ কাৰণে আমি যদি কেইটামান কথা জানি ৰাখোঁ বা আমাৰ যদি কেইটামান কথা ক্লিয়াৰ হৈ আছে তেতিয়াহ'লে আমি কলেজখন চিলেক্ট কৰিবৰ কাৰণে খুবেই ভাল হ'ব ফাৰ্ষ্ট কথা তোমাৰ যদি গ'লটো ক্লিয়াৰ হৈ আছে তোমাৰ যদি গ'লটো ছেট হৈ আছে মই বোলে আফটাৰ এইচ মই আমুক লাইনটোত যাম তাৰপিছত মই আমুক এটা কাম কৰিম তেতিয়াহ'লে তুমি কলেজ চিলেকশ্যনত তোমাৰ সুবিধা হ'ব আৰু ছেকেণ্ড কথাটো হৈ গ'ল তুমি যদি ষ্ট্ৰীমটো চুজ কৰিছা তেতিয়াহ'লেও তোমাৰ সুবিধা হ'ব আৰু যিসকলে এতিয়ালৈকে ষ্ট্ৰীমটো ডিচাইড কৰিব পৰা নাই চ' তোমালোকে তোমালোকৰ মেণ্টৰৰ লগত ডিছকাছ কৰা তোমালোকৰ টিচাৰৰ লগত ডিছকাছ কৰা ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ লগত ডিছকাছ কৰা বা সমাজৰ তেনেকুৱা বহু উচ্চ শিক্ষিত মানুহ আছে যি তোমালোকক সহায় কৰিব পাৰে চ' তেওঁলোকৰ লগত ডিছকাছ কৰা আৰু আমাৰ ফালৰ পৰাও ইয়াৰ ওপৰত দুই এটা ভিডিঅ' আনিম খুব সোনকালে কাইলৈ পৰহিলৈ ভিতৰত আনি আছোঁ চ' তোমালোকে সেইখিনিৰ পৰাও অলপ মানে সহায় ল'ব পাৰা
কাৰণ এইটো বয়সত হয় নিজে অলপ ডিচাইড কৰিবলৈ কেতিয়াবা খেলিমেলি হৈ যায় আৰু কিছুমানতো একদম ক্লিয়াৰ কাট একদম মিছন আছে মই আমুকটোত যাম ভিজন মিছন এণ্ড ভিজন ক্লিয়াৰ হৈ আছে দুইটা চ' তেওঁলোকৰ কাৰণে সুবিধা হ'ব এতিয়া আমি পাতোঁ যে কোনকেইটা দিশ আমি চাব লাগিব ছাপ'জ তোমাৰ যদি এই দুটা কাম হৈ আছে তোমাৰ যদি গ'লটো ছেট হৈ আছে বা ষ্ট্ৰীমটো যদি ছেট হৈ আছে তেতিয়াহ'লে তুমি কলেজ চিলেকশ্যনৰ ওপৰত কেইটামান কথাৰ ওপৰত গুৰুত্ব দিবা তোমাৰ ঘৰৰ ওচৰত ধৰি লোৱা কেইবাখনো জুনিয়ৰ কলেজ আছে আৰু তুমি বিচাৰি আছা JEE দিবা বা NEET দিবা চ' তুমি দেখিলা যে আমুক কলেজখনত আমুক জুনিয়ৰ কলেজখনত JEE আৰু NEETৰ কাৰণেও হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে অলপ গাইডেঞ্চ প্ৰভাইড কৰে চ' বাকীকেইখন জুনিয়ৰ কলেজৰ যদি নাই তুমি যিখনত আছে সেইখনত যাবলৈ বেছি সুবিধাদায়ক হ'ব আৰু তুমি সেইখনত যোৱাটো উচিত ঠিক আছে কাৰণ কিমান কম্পিটিটিভ এইটো এক্সাম হয় ন চ' তোমাৰ হেল্প হ'ব তেতিয়া বা এনেকুৱা হ'ব পাৰে বোলে মই হায়াৰ ছেকেণ্ডেৰীত ধৰি লোৱা মই কমাৰ্চত পঢ়োঁ তাৰপিছত বোলে মই CA কৰিম বা BCom কৰিম তাৰপিছত বোলে MBA কৰিম তেনেকুৱা নিচিনা এম থাকিব পাৰে এতিয়া তুমি ভাবিলা যে মই আমুক কলেজখনত মই কমাৰ্চ পঢ়িম কিন্তু তুমি যিখন কলেজত কমাৰ্চ পঢ়িলা সেইখনত হয়তো কমাৰ্চ ষ্ট্ৰীমটো ভাল নহ'বও পাৰে তাত অনলি ছায়েন্সটোহে ভাল তেনেকুৱা হ'ব পাৰে গতিকে তুমি সেইটো অলপ ষ্টাডি কৰিব লাগিব কোনখন কলেজত কোনটো ষ্ট্ৰীম ভাল কেতিয়াবা এনেকুৱা হয় যে কোনোবা এখন জুনিয়ৰ কলেজত বা কোনোবা এখন কলেজত আটাই তিনিটা ষ্ট্ৰীম একদম ভাল নহ'বও পাৰে পাৰফেক্ট নহ'ব পাৰে আমাৰ কাৰণে ঠিক আছে চ' গতিকে আমি সেই বস্তুটো চাব লাগিব ষ্টাডি মেটেৰিয়েলছৰ কথা থাকিবই গতিকে এইকেইটা সাধাৰণ কথাৰ ওপৰত তোমালোকে গুৰুত্ব দি আগবাঢ়ি গ'লে মই ভাবোঁ তোমালোকৰ হেল্প হ'ব আৰু আমিও পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত আৰু ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম আজি মাত্ৰ এটা আভাস দিলোঁ পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত ভাল ধৰণে ডিছকাছ কৰিম ঠিক আছে থেংক ইউ